ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক আমি আচলতে গৰিহণা জনাবৰ কাৰণে কোনো ভাষা নাই। এই মুহূৰ্তত আমাৰ এটাই দাবী, 3টা পাখণ্ড ধৰ্ষণকাৰী বুলি ইতিমধ্যে চিনাক্ত হৈছে আৰু তাৰ লগত আৰু আন কোন কোন জড়িত হৈ আছে গোটেইবিলাক চিনাক্ত কৰি আৰক্ষীয়ে জি.পি. সিং ডাঙৰীয়াৰ প্ৰত্যক্ষ তেওঁৰ হস্তক্ষেপত আৰু আৰক্ষীৰ ক্ষিপ্ৰ তদন্তৰ ভিত্তিত আটাইকেইটা পাখণ্ডক ধৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। যি শাস্তি প্ৰদান কৰিলে অসমৰ লগতে ভাৰতবৰ্ষত এক দৃষ্টান্ত সৃষ্টি হয় আৰু যাতে এটাও ঘটনা সংঘটিত কৰিবলৈ কোনো পাখণ্ডই যাতে কেতিয়াও চেষ্টা নকৰে, চিন্তাও নকৰে, তাৰ কাৰণে এটা জ্বলন্ত উদাহৰণ হিচাপে ছেট কৰিব লাগে এই ঢিঙৰ ধৰ্ষণ কাণ্ড ঘটনাটোৰ পৰাই। কাৰণ আমি দেখিছোঁ যে শেহতীয়াকৈ 2টা মাহত এনেকুৱা ধৰণৰ হয় ধৰ্ষণ কৰিছে বা ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে, এনেকুৱা 20টা ঘটনা সংঘটিত হৈছে অসম মুলুকত। কিন্তু ইয়ে আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা, অসম চৰকাৰৰ গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা। বাৰে বাৰে মহিলাৰ ওপৰত এনেধৰণৰ ধৰ্ষণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে, কিন্তু অসম চৰকাৰ, অসম পুলিচ, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এইকাৰণে আচলতে এই ধৰণে ধৰ্ষণকাৰীবিলাকে এই ধৰণৰ ঘটনা ঘটাবৰ কাৰণে উৎসাহিত হৈছে। আমি দেখিলোঁ যে নগাঁৱতে সংঘটিত অৰ্ণবাই বৰাৰ ক্ষেত্ৰত আৰক্ষীৰ নেগলিজেন্সৰ কাৰণে, অসম চৰকাৰৰ গৃহ বিভাগৰ সোপাদিলা নীতিৰ কাৰণে আটাইকেইজন ধৰ্ষণকাৰী হত্যাকাৰীয়ে কিন্তু তেওঁলোক মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পালে, তেওঁলোক দোষমুক্ত হ'ল, কাৰণ আৰক্ষীয়ে ছাফিচিয়েণ্ট প্ৰমাণ যোগান ধৰিব নোৱাৰিলে। কিন্তু সেই সময়ত অসম চৰকাৰে কৈছিলে যে তেওঁলোকে উচ্চ ন্যায়ালয়ত এফিডেভিট দিব, কিন্তু আজিলৈকে আমি ক'তো সেই এফিডেভিটৰ বিষয়ে একো জানিবলৈ নাপালোঁ। অৰ্থাৎ চৰকাৰে যদি ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি নিদিয়ে, তেতিয়াহ'লে আমাৰ ভাই ভনী মাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি হৈ থাকিব। ধৰ্ষণকাৰী যি ধৰ্মৰে নহওক, ধৰ্ষণকাৰী যিহৰে লগত জড়িত নহওক, ধৰ্ষণকাৰী যোনেই নহওক লাগিলে, কোনোবা চৰকাৰৰ লগত জড়িত হওক, কোনোবা ধৰ্মৰ লগত জড়িত হওক, যিমান ডাঙৰ মানুহ নহওক লাগিলে, ধৰ্ষণকাৰী, অপৰাধী, তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক। আৰু চৰকাৰলৈ আমি এটা কথা কৈছোঁ, আপোনালোকে মহিলাক টাৰ্গেট কৰি মহিলাসকলক আকৰ্ষণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখে মুখে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখে মুখে বেটী পঢ়াও বেটী বাচাও, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীক দেখিলোঁ অৰুণোদয় মহিলাৰ কাৰণে, লাখপতি বাইদেউ, এতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে নিযুত মাইনা, বা আজি ঘৰ, ৰেচন কাৰ্ড সকলো মহিলাৰ কাৰণে কৰা আমি দেখিবলৈ পাইছোঁ। প্ৰতিটো আঁচনি মহিলাৰ কাৰণে, কিন্তু মহিলাৰ কাৰণে কেৱল আঁচনি দিছে, কিন্তু সেই মহিলাসকলক নিৰাপত্তা প্ৰদান কৰাত অসম চৰকাৰ, গৃহ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান চূড়ান্তৰূপে ব্যৰ্থ হৈছে। গতিকে আমি ভাবোঁ যে এই মুহূৰ্তত অসমবাসী ৰাইজৰ এটাই দাবী যে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে আৰু শূন্যত গদা ঘূৰোৱা এই গৃহ বিভাগৰ কোনো অৰ্থ নাই। আৰু এই আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া, তেওঁ কেৱল খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি দেখুৱায়, তেওঁ কেৱল খিলঞ্জীয়াৰ ওপৰত ৰঙা চকু দেখুৱায়। তেওঁৰ এই ৰঙা চকু, এই দাদাগিৰি ধৰ্ষণকাৰী অপৰাধীৰ ক্ষেত্ৰত কিয় নহয়? তেওঁ যে এনেই যে কিছুমান ডাঙৰ শূন্যত গদা ঘূৰাই ডাইলগ মাৰে, কিন্তু ধৰ্ষণকাৰী ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত জড়িত 3টা পাখণ্ডক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। গ্ৰেপ্তাৰ কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, আৰু ভৱিষ্যতে যাতে কোনো পাখণ্ড কৰিবলৈ সাহস নকৰে তাৰ ব্যৱস্থা কৰক।